কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আহিছে জুবিন গাৰ্গৰ হত্যাৰ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকী দৃঢ় বিশ্বাসী যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল কাৰণ জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ইতিমধ্যে আংশিক প্ৰতিবেদন গৃহ বিভাগক ইতিমধ্যে এছআইটিয়ে প্ৰদান কৰিছে আৰু এই আংশিক প্ৰতিবেদন দিয়াৰ পূৰ্বৰে পৰাই অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ দোহাৰি আহিছে ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ সন্মুখত যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু সেই জুবিন গাৰ্গৰ হত্যাৰ তদন্ত সন্দৰ্ভত এছআইটি যি চাৰ্জশ্বিট মুখ্যমন্ত্ৰীগৰাকীয়ে যি ডেডলাইনৰ কথা উল্লেখ কৰিছিল 8 ডিচেম্বৰ নতুবা 10 ডিচেম্বৰো পাব পাৰে সেই দিন আৰু 8 পৰা 10 ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ সেই চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু সেই চাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই চৰকাৰী একশ্যন আৰম্ভ হ'ব এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক অব্যাহত আছে বিগত সময়ছোৱাত এটাৰ পিছত আনটো বিতৰ্কৰ মাজত সমাধি ক্ষেত্ৰত হুৰাপাই তাণ্ডৱৰ পৰা আৰম্ভ কৰি সমাধি ক্ষেত্ৰত একাংশ সন্দেহজনক লোক অৰ্থাৎ একাংশ মিয়াই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰাৰ সেই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে সমান্তৰালকৈ যিজন যুৱকে প্ৰথম দিনটোৰ পৰা সমাধি ক্ষেত্ৰৰ চোৱাচিতা কৰি আহিছিল প্ৰশান্ত নামৰ যুৱকজনক তাৰ পৰা উলিয়াই দিয়াৰ প্ৰসংগ এটাৰ পিছত আনটো চলি আহিছে বিতৰ্ক জুবিন ক্ষেত্ৰক লৈ আৰু এই জুবিন ক্ষেত্ৰক লৈ চৰকাৰে বৰ বিশেষ এটা গুৰুত্ব দিব পৰা নাই মুহূৰ্তলৈকে চাৰ্জশ্বিট দাখিল কৰাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 8 পৰা 10 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ পিছতে চৰকাৰী একশ্যন আৰম্ভ কৰা হ'ব অৰ্থাৎ সমাধি ক্ষেত্ৰৰ বাউণ্ডেৰী ৱাল দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায়ৰ দাবীৰে সমগ্ৰ ৰাজ্য যথেষ্ট সুস্থাৰ হৈ পৰিছিল জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত সুদূৰ ছিংগাপুৰত ইয়ট পাৰ্টিত গৈ জুবিন গাৰ্গৰ লগত কি হৈছিল এজনকৈ প্ৰবাসী অসমীয়াসকলে আহি হাজিৰা দিলে এছআইটিৰ সন্মুখত প্ৰায় 6জনকৈ লোকক 6-7জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হ'ল জুবিন গাৰ্গৰ ৰহস্য মৃত্যু সন্দৰ্ভত কিন্তু প্ৰকৃত সত্যটো কোনেও এতিয়াও গম পোৱা নাই দৰাচলতে কি হৈছিল সেই এছআইটি তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি আছে এজনৰ পিছত আনজনক সোধাপোছা অব্যাহত ৰাখিছে এছআইটিয়ে লগতে ন্যায়িক আয়োগৰ যি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সেয়াও ইতিমধ্যে সমাপ্ত হৈছে গতিকে এনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজত চলি আছে জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত প্ৰক্ৰিয়া আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে যে তেওঁ গৃহ বিভাগৰ দায়িত্ব থকা হিচাপে তেওঁৰ হাতত যিখিনি তথ্য আছে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু সেই অনুসাৰে অহা 8 ডিচেম্বৰ নতুবা বৰ বেছি 10 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে চৰকাৰে মনোযোগ দিব জুবিন ক্ষেত্ৰৰ যিসমূহ আখোৱা আছে জুবিন ক্ষেত্ৰক লৈ যিসমূহ দাবী উত্থাপন কৰি অহা হৈছে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিক লৈ যিসমূহ দাবী জুবিন ক্ষেত্ৰৰ যি নিৰ্মাণ কমিটি আছে সেই কমিটিয়ে ইতিমধ্যে পৰিদৰ্শন কৰি আহিছে গতিকে সেই মাতভূমি কেনেদৰে এটা বিশাল আকাৰৰ ভূমি জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব পাৰি জুবিন ক্ষেত্ৰৰ জুবিনৰ প্ৰতিটো সৃষ্টিৰাজিক তাত কেনেদৰে জিপাল কৰি ৰাখিব পাৰি সেই সন্দৰ্ভত বিভিন্ন ধৰণৰ চৰ্চা চলি আছে আৰু তাৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত হাতে কামে লগা হ'ব এই ক্ষেত্ৰত বিশেষভাৱে সমান্তৰালকৈ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ যিটো প্ৰসংগ সেই বাউণ্ডেৰী ৱাল বা চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম ৰাজ্য চৰকাৰে হাতত ল'ব বুলি উল্লেখ কৰিছে গতিকে সেই দিশৰ পৰা জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিক লৈ যিসমূহ দাবী উত্থাপন হৈ আহিছিল সেই বিষয়ত কি চিন্তা চৰ্চা কৰে সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু চাৰ্জশ্বিট দাখিল আৰু সমান্তৰালকৈ ৰাজ্যবাসীয়ে এতিয়াও #Justice for Jubin Garg ছ'চিয়েল মিডিয়াত লিখি আছে যদিও বা প্ৰকোপ কিছু কমিছে হ্ৰাস পাইছে বহুতে হয়তো আবেগৰ ঢৌত এটা সময়ত #Justice for Jubin Garg লিখিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে যেহেতু আশ্বাস প্ৰদান কৰিছে ৰাইজে বিচৰা ধৰণে ন্যায় লাভ কৰিব হয়তো তাৰ বাবে ছ'চিয়েল মিডিয়াত সেই জোৱাটো কিছু যেন পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে অৱশ্যে তাৰ মাজতে জুবিন গাৰ্গৰ অনুৰাগীসকলে #Justice for Jubin Garg ছ'চিয়েল মিডিয়াত লিখি আছে প্ৰায় 6 মিলিয়ন ইতিমধ্যে স্পৰ্শ কৰাৰ পথত #Justice for Jubin Garg ছ'চিয়েল মিডিয়াত একেদৰে যিসকল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল শ্যাম কানু মহন্ত শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ 2
দেহৰক্ষী গতিকে এইসকলক যেহেতু জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে কোন দোষী আছিল সিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গৰ অকাল মৃত্যুক ঠেলি দিয়া সেইসকল দোষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে মুখ্যমন্ত্ৰী কোৱাৰ দৰে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত যেনেদৰে জুবিন ক্ষেত্ৰত চৰকাৰে একশন আৰম্ভ কৰিব ঠিক তেনেদৰে অভিযুক্তসকলৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা গ্ৰহণ কৰে দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ কথা কোৱা হৈছে সেই সমূহত কেনেদৰে আগবাঢ়িব চাৰ্জশ্বিট দাখিল কৰাৰ পিছত সেই সমূহ দিশ যথেষ্ট লক্ষণীয় হ'ব কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে কালি এই প্ৰসংগত কি কৈছিল সেইখিনি মন্তব্য আমি আকৌ এবাৰ আগবঢ়াই ল'ব বিচাৰিছো আপোনালোকৰ সন্মুখত সমান্তৰালকৈ ৰাজনীতি কংগ্ৰেছে জুবিন ক্ষেত্ৰক লৈ বা জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ৰাজনীতি কৰি আহিছে কংগ্ৰেছৰ ৰাজনীতিকো কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো মন্তব্য 10 টাকা চাচি দিব 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'ল আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল কংগ্ৰেছে চান্স লৈ আছে নেকি জুবিন গাৰ্গক কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি সিপিএম সিপিআই সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো হেতু কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে 10 টাকা চাচি দিব 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'ল আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল কংগ্ৰেছে চান্স লৈ আছে নেকি জুবিন গাৰ্গক কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি সিপিএম সিপিআই সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো হেতু কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে হিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ জনাইছে যে 8 ডিসেম্বৰতে চেষ্টা কৰা হ'ব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা যি 90 দিনৰ সময়সীমাৰ প্ৰয়োজন হয় কিন্তু ৰাইজে যি প্ৰবল দাবী উত্থাপন কৰিছিল যে প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্য মৃত্যু জানিবই লাগিব ৰাইজে প্ৰাণৰ শিল্পী গৰাকীক মৃত্যুৰ মুখলৈ লৈ যোৱাৰ সেই কালপ্ৰিট সকলৰ মুখা খুল খাবই লাগিব সেই দাবীত ৰাইজ অটল হৈ আছিল ৰাইজে যথেষ্ট ধৈৰ্য সহকাৰে অপেক্ষা কৰিছে মুখ্যমন্ত্ৰীৰ আশ্বাসৰ ওপৰত আস্থা ৰাখিছে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছে আইনী ব্যৱস্থাৰ ওপৰত সকলোৱে বিশ্বাস ৰাখিছে আৰু সেইবাবে কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় নোলোৱাকৈ ৰাইজে অপেক্ষা কৰিছে জুবিন গাৰ্গৰ ন্যায়লৈ যে এই প্ৰাণৰ শিল্পী গৰাকীক ঈশ্বৰ পুত্ৰ অসমীয়াৰ প্ৰিয়তম সন্তানটোক কিয় এনেদৰে এই সকল পিখাছে লৈ গৈ এনেদৰে অকাল মৃত্যুৰ মুখলৈ ঠেলি দিলে জুবিন গাৰ্গৰ দৰে এটি হত্যাক আৰু সেইখিনি কালপ্ৰিট মুঠৰ ওপৰত শাস্তি পাবই লাগিব সেই সকল কালপ্ৰিটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব দোষী সাব্যস্ত হোৱাৰ পিছত কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগিব এই দাবীত ৰাইজ অটল হৈ আছে কিন্তু ধৈৰ্য সহকাৰে ৰাইজে অপেক্ষা কৰিছে ন্যায়লৈ মুখ্যমন্ত্ৰী গৰাকীৰ সেই প্ৰতিশ্ৰুতি সেই আশ্বাসৰ ওপৰত আস্থা ৰাখিছে ৰাইজে কাৰণ বাৰে বাৰে সেই নেপালৰ প্ৰসংগ আহিছিল কাৰণ নেপালত যি গণ অভ্যুত্থান দেখিবলৈ পোৱা হ'ল নেপাল চৰকাৰৰ বিৰুদ্ধে জেনজিয়ে যি প্ৰতিবাদ সাব্যস্ত কৰি এক অভূতপূৰ্ব নজিৰ দেখিবলৈ পোৱা হৈছিল নেপালৰ ৰাজনীতিত জেনজিৰ প্ৰতিবাদ সমগ্ৰ বিশ্ব কঁপাই গৈছিল ঠিক তেনেদৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজ্যত নেপাল সদৃশ পৰিস্থিতি হ'ব নেকি এনে ধৰণৰ বিভিন্ন ধৰণৰ চৰ্চা চলি আছিল মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে মই জীয়াই থকালৈকে অসমক নেপাল হ'বলৈ নিদিওঁ সেই মুখ্যমন্ত্ৰী গৰাকীৰ যিখিনি কথা মুখ্যমন্ত্ৰী গৰাকীৰ যিখিনি আশ্বাস আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে জুবিন গাৰ্গক হত্যা কৰা হৈছে ৰাইজক কৈছে অপেক্ষা কৰক সময়ত সকলোৱে ন্যায় লাভ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়া হ'ব হেয়া মুখ্যমন্ত্ৰীৰ আশ্বাস আছিল আৰু সেই মৰ্মে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু গতিকে চাৰ্জশ্বিট 8 ডিসেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব 8ৰ পৰা হয়তো 10 ডিসেম্বৰো পাব পাৰে চাৰ্জশ্বিট দাখিল কৰাৰ ক্ষেত্ৰত কিন্তু জুবিন গাৰ্গে ন্যায় লাভ কৰিব এটি অপেক্ষা মাথো এই চাৰ্জশ্বিটলৈ আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে জুবিন ক্ষেত্ৰক
জুবিন ক্ষেত্ৰক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰু কেনেকুৱা ধৰণৰ একশ্যন হাতত লয় সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব সকলোৰে মাথো এটাই আশা ন্যায় লাভ কৰক প্ৰাণৰ শিল্পীগৰাকী কাৰণ গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো যথেষ্ট উদ্বাউল হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই তেওঁৰ যিখিনি অৱস্থা আমি দেখি আহিছোঁ তেওঁৰ যিখিনি আবেগ আমি সেইখিনি দেখি আহিছোঁ আৰু সেই আবেগতে প্ৰত্যেকগৰাকী অসমবাসী আজি উঠিবাহি আছে কোনেও এতিয়াও সুস্থিৰ হ'ব পৰা নাই কাৰো মন এতিয়াও সুস্থিৰ হোৱা নাই সেই ৰহস্য জানিবলৈ সকলো উদ্বাউল হৈ আছে গতিকে এতিয়া মুখ্যমন্ত্ৰী কোৱাৰ দৰে 8 পৰা 10 ডিচেম্বৰলৈ অপেক্ষা কিন্তু ছ'চিয়েল মিডিয়াত #JusticeForJubin Garg সকলোৱে লিখি আছে ন্যায় নোপোৱালৈ এই যাত্ৰা অব্যাহত থাকিব লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ